তীৰ্থনগৰী হাজোৰ ঐতিহ্যমণ্ডিত গৰুৰাচল পাহাৰত লোকে লোকাৰণ্য পৰিৱেশ 4 লক্ষাধিক ভক্তৰ উপস্থিতিত হাজোৰ ঐতিহাসিক পোৱামক্কা দৰগাহ শ্বৰীফত পবিত্ৰ উৰুছ মেলা বিগত বছৰৰ দৰে প্ৰায় 900 বছৰীয়া পৰম্পৰা অনুসৰি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ল এইবেলি উৰুছ মেলা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে আহি আখিৰি দুৱা ল'বলৈ এনেদৰে হাজোৰ পোৱামক্কা দৰগাহত কৰিছে ভিৰ এমাহজোৰা প্ৰস্তুতিৰে এনেদৰে পোৱামক্কা দৰগাহ শ্বৰীফত পবিত্ৰ উৰুছ মেলা অনুষ্ঠিত কৰা হ'ল উৰুছ মেলা অনুষ্ঠিত হৈ আহিছে আপুনি কোৱাৰ নিচিনা 1 মাঘৰ পৰা আৰম্ভ হৈ অন্তিম অৱস্থাত উপনীত হৈছোঁ অহাকালি পূৰ্ণ উৰুছ দিন আৰু ৰাতি গৈ 25 তাৰিখ আখৰি দুৱা হ'ব গোটেই ভক্তৰ লাঠি কেনেকুৱা মানে লাইন বাই লাইন আহি আছে আৰু 4 লাখৰ কম ভক্ত নহয় বেছি হ'ব মোৰ এটা অনুমান দুৱাটোত আমাৰ গোটেইখিনি মানুহে চামিল হ'ব হিন্দু মুছলিম যিমান সম্প্ৰদায়ৰ লোক আছে গোটেইখিনি মানুহ আহিব ক'ব পৰা যায় নেকি যে সমন্বয়ৰ বাৰ্তা কৰি বাৰ্তা এইটো ইয়াৰ পৰা দিব পাৰি আপোনালোকে হয়তো সিদিনা আহিলেই নিশ্চয় গম পাব ৰাতিপুৱা এনেকুৱা মানুহ আহিব মোৰ হিন্দু ভাই ভনী আপুনি দেখিব পাগল মানে পাগলৰ নিচিনা যেনেকুৱা পাগলে থাকে নে তেনেকুৱাকৈ দৌৰি দৌৰি আহি যাব সিদিনা ৰাতিপুৱা ক'ৰ পৰা ভক্ত আহিছে বহুত এতিয়াতো অল অভাৰ আসামটো আপোনাক কৈছোঁ অলপ আগতে ৱেষ্ট বেংগল শিলচৰ কোচবিহাৰ মণিপুৰ অৰুণাচল এইখিনি গোটেই মানুহ আহি অলৰেডি আহি গৈছে দুৱা লয় দুৱা ল'বৰ কাৰণে আহিছে গোটেইখিনি আৰু সিদিনাই যাব দুৱা লৈ পেলাইহে যাব তেওঁলোকৰ বাবে কেনেধৰণৰ ব্যৱস্থা ৰাখিছে তেওঁলোকৰ মানে আমাৰ খিচাৰিটো জেনেৰেলি থাকে এইটো দিন ৰাতি খিচাৰি বনাই আছে আমাৰ কৰ্মকৰ্তাসকলে তেওঁলোকক দুবাৰ খিচাৰি দিয়া হয় দিনত এবাৰ ৰাতি এবাৰ নমস্কাৰ আদব আজি মই সাংবাদিক বন্ধুসকলক লগ পাই ফালে আনন্দিত হৈছোঁ লগতে আজি আমাৰ পঞ্চতীৰ্থ হাজোত গুৱাহাটী মহানগৰৰ দাঁতিকাষৰত এই হাজো অৱস্থিত আমাৰ যি গৰুৰাচল পাহাৰ প্ৰায় আজি 900 বছৰীয়া যি পৰম্পৰা ইয়াতে আমাৰ এটা পাহাৰ আছে পোৱামক্কা বুলি কয় আমাৰ শ্বাহজাদা চুলতান গিয়াছুদ্দিন আউলিয়াৰ এটা মাজাৰ আছে প্ৰত্যেক বছৰৰ দৰে এইবেলিও আমাৰ যি উৰুছ মুবাৰক চলি আছে আমাৰ পৰহিলৈ আখিৰি দুৱা আছে মই সকলো ধৰ্মপ্ৰাণ ব্যক্তিলৈ আহ্বান জনাম যে এই আখিৰি দুৱাত আপোনালোকে অংশগ্ৰহণ কৰি বিশ্ব শান্তিৰ হকে আপোনালোকে দুৱা কৰক আৰু শুভেচ্ছা জনাইছোঁ মই এইকাৰণে যে আমি এজন হাজো হিচাপে আমি গৌৰৱ কৰিছোঁ যি শ্বাহজাদা চুলতান গিয়াছুদ্দিনৰ যি মাজাৰ আমাৰ যিটো আউলিয়াৰ যিটো এটা হেৰি আছে মকাম আছে এইটো এটা ভাৰতবৰ্ষ নহয় পৃথিৱীৰ ভিতৰত এটা নাম থকা এটা মাজাৰ গতিকে এটা লোকে লোকাৰণ্য হৈছে মই আজি গেটৰ পৰা এইখিনি আহোঁতে মোৰ প্ৰায় আধা ঘণ্টা টাইম লাগিলে আৰু যি প্ৰাকৃতিক পৰিৱেশ আপুনি পূব পিনে চাব নে পশ্চিম পিনে চাব এই শাল গছৰ এই বিশাল এটা প্ৰাকৃতিক মনোৰম দৃশ্যৰ মাজত এটা পাহাৰৰ ওপৰত প্ৰায় 2 কিলোমিটাৰ ওখ অৱস্থিত আমাৰ এই শ্বাহজাদা চুলতান গিয়াছুদ্দিন আউলিয়াৰ যি মাজাৰ এই মাজাৰত আহি ফালে যি প্ৰাকৃতিকভাৱে যিটো পৰিৱেশ চাৰাউণ্ডিং সেইটো চাই ফালে আচলতে আমাৰ অন্তৰ আত্মা শীত পৰি গৈছে এনেকুৱা ধুনীয়া এটা পৰিৱেশ গতিকে আৰু পৰিৱেশৰ লগত মানে যিখিনি আমাৰ আয়োজক মণ্ডলী তেওঁলোকৰ যিটো ডিচিপ্লিন এই ডিচিপ্লিনটো এটা বাৰ্তা বজাই লয় যে এটা শৃংখলাবদ্ধভাৱে আমাৰ ফকীৰতলা হাজো ৰাইজে যিটো এটা অতিথিসকলক যিসকল ধৰ্মপ্ৰাণ ব্যক্তিয়ে অসমৰ বাহিৰৰ পৰা চুকে কোণৰ পৰা আহি ফালে ইয়াতে সেৱা ল'ব আহিছে শ্বাহজাদা চুলতান গিয়াছুদ্দিন আউলিয়া মাজাৰত গতিকে তাৰ কাৰণে সমূহ ধৰ্মপ্ৰাণ ব্যক্তিসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ হাজো ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আখিৰি দুৱাৰ কাৰণে দ্বিতীয় পৰহিলৈ যি দুৱা হ'ব তাতে চামিল হৈ পেলাই বিশ্ব শান্তিৰ হকে যাতে দুৱা কৰে সকলোৰ অপায় অমংগল ইয়াৰ পৰাই যাতে বিনাশ হয় তাৰ কাৰণে কামনা কৰিছোঁ আৰু আমি হাজোবাসী হিচাপে সকলোকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট এনি ভাৰত 24
অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহিয়ে